হয় হয় তাৰমানে আমি একচুৱেলি মঙলদৈৰ পৰা শিৱবাজাৰমুখে গৈ আছিলোঁ এটা মানে এখন ৰাজহুৱা অনুষ্ঠান এটাৰ কাৰণে গৈ থকা অৱস্থাত আমি দেখা পালোঁ যে গাড়ীবিলাক জাম লাগি আছে যে গাড়ীবিলাক যেতিয়া মই নামি গ'লোঁ কিয় কাৰণে জাম লাগিছে দেখা পাওঁ যে আমাৰ ব্লক চক পাৰ হৈ যিটো পুনিয়া দলং সেই পুনিয়া দলঙৰ কাষত মানে বলেৰো এখনে গাড়ী এখন সোমাই আছে তলত আৰু কাষত মানুহজন পৰি আছে বহুত গাড়ী মানুহ জাম লাগিছে মানুহবিলাকে চাই আছে কিন্তু মানুহজন মানে কি এম্বুলেঞ্চক ফোন কৰা বুলি কৈছে বহুত সময় ধৰি এম্বুলেঞ্চটো আহি পোৱা নাই তেতিয়া মই গম পালোঁ যে মই 15-20 মিনিট ধৰি মানুহটো পৰি আছে তেতিয়া লগে লগে মই কি কৰিলোঁ মানে মানুহজনটো এনেকৈ পৰি থাকিলে এম্বুলেঞ্চ ৰখিলে দেৰি হ'ব তেতিয়া আমি ক'লোঁ যে আমাৰ গাড়ীখন এই জামটো আমি যিটো জাম লাগি গৈছে বহুত দীঘলীয়া আমি গাড়ীখনৰ জামটো লাগি ভাঙি কিবা কৰি গাড়ীখন মানে আনি মানুহজনৰ ওচৰত লগাইছোঁ আৰু মানুহজন লগে লগে আমি দাঙি ধৰি লৈ আমি আমাৰ গাড়ীৰে মানুহজনক হস্পিটেল লৈ আহিছিলোঁ কিন্তু আমি খুবেই দুখজনক মানুহজন হস্পিটেল পোৱাৰ পিছতে মানুহজন হস্পিটেলত থকা অৱস্থালৈ কিন্তু অতি সংকটজনক জীৱিত অৱস্থাত আছিল কিন্তু অলপ আগতে মানে ডক্টৰে কৈছিল এইটো অতি চিৰিয়াছ কণ্ডিশ্যন গুৱাহাটীলৈকে ৰেফাৰ কৰিব লাগিব কিন্তু গুৱাহাটীলৈ ৰেফাৰ কৰাৰ কথাখিনি চলি থকাৰ মাজতে মানুহজন ইতিমধ্যে আমি ঢুকুৱা বুলি গম পালোঁ মানুহজন DRD বুলি কৈছে DRD গেৰিমাৰীৰ চন্দ্ৰকান্ত দাস বুলি কৈছে মানুহজন বয়স হয়তো 30ৰ তলত হ'ব বা তেনেকুৱা ধৰণৰ মানে তেখেতে কিবা কাম কৰি থকা বনোৱা বুলি কৈছে যে পাইপলাইনত কাম কৰি থকা বনোৱা এনেকুৱা ধৰণৰ কাম কৰে বুলি কৈছে ইফালে মঙলদৈ অভিমুখে আহি থকা বলেৰোখনে যিটো মানে মঙলদৈ ফালে ক'লৈ আহিছে নাজানো ক'ৰ গাড়ী নাজানো কিন্তু তাতে ড্ৰাইভাৰজন পলোৱা বুলি কৈছে মুখামুখি মানে গাড়ীখন আমি দেখা পোৱাত মানে স্কুটিখন গাড়ীৰ তলত সোমাই আছে এই যিখন বলেৰো গাড়ীৰ চালকজন মানে পলাইছে বুলি গম পাইছোঁ আৰু আচলতে আমাৰ মানৱতা বোলা বস্তু মানুহৰ হেৰাই গৈছে বহু মানুহে কিন্তু গাড়ীখনৰ লৈ মানুহবিলাকে ৰাস্তাত জাম লাগি গৈছে তথাপি এখন গাড়ীৰেও তেখেতক মানে আনাৰ সেইখিনি সংখ্যাবদ্ধ মানুহে নকৰিলে প্ৰত্যেক মই দেখিছোঁ পাৰ্চনেল গাড়ী বিভিন্ন গাড়ী হৈ আছে কিন্তু মানুহবিলাকে আনা নাই কিন্তু কোনো এজন সাহ কৰা নাই মই কিন্তু যেতিয়া দেখিছোঁ যে এম্বুলেঞ্চ মাতিছোঁ বুলি কৈছে মই ৰখি থকা নাই লগে লগে মই গাড়ীৰ জামবিলাক ৰখাই দিছোঁ ৰখাই দি কৈছোঁ যে আমাৰ গাড়ীখন কিবা কৰি ঘূৰাই আনি আমি লগাই দিছোঁ আৰু লগে লগে দাঙি তেখেতৰ লগত কোনোবা দুজন আহিছে আমাৰ গাড়ীত দুজন আহি আমি হস্পিটেলত ব্যৱস্থা কৰি দিছোঁ গতিকে আমি নিজৰ গাড়ীৰে ব্যৱস্থা কৰি দিছোঁ কিন্তু কথাটো হ'ল আমাৰ দুৰ্ভাগ্য আমি ওচৰতে মানুহজন বাচিলে ভাল লাগিলে কোনো মানুহজন আমাৰ চিনাকিও নহয় জনক গতিকে মানুহজন যদি আমি আনি থকা অৱস্থাত যদি আমি বাচিলে হয় আমিও ভাল লাগিলে মানুহজনক এটা বচাব পাৰিলোঁ সেইটোৱে হয় কিন্তু এতিয়া মধ্যে মানুহজন অলৰেডি ডেড হ'লে সেইটো মই নাজানো সেইটো কথা ইমান কথা নাজানো ক'ত গৈছে কি আমি একেলগে আমি ভাত খাবৰ কাৰণে যাই আছিলোঁ প্লাম্বাৰ পাইপ মিস্ত্ৰী ভাত খাব যাওঁতে সি আমাৰ অলপ আগত গ'ল আমি দুখন গাড়ীৰ পিছত আছোঁ পিছত থাকোঁতে যাই কিনে সি সোমাই গ'ল লগৰটো ক'লে বজেন নেকি চন্দ্ৰ নেকি চাচোন মই যাই কিনে চালোঁ এই চন্দ্ৰয়ে আমাৰ লগৰে তাৰপিছত যাই কিনে গাড়ীত খুন্দা মাৰাৰ পিছত ড্ৰাইভাৰটো পলাল ড্ৰাইভাৰটো দাউৰি পলাল ফটো মাৰলা ফটোটো নুঠলা তাৰপিছত যাই কিনে অলপ ধৰিলোঁ ধৰোঁতে তেতিয়া জিন্দাই আছিল আনতেও গাড়ীত কথা পাতোঁতে এতিয়া আনাৰ লগে লগে বোলে ঢুকাইছে বুলি ক'লে পুনিয়া দলঙত দলঙৰ মাজত বুলেৰো গাড়ী ইয়াৰ এণ্ডত আছিল স্কুটি ইয়াতে ঢুকাইছে মঙলদৈ চিভিলত ঢুকাইছে গাড়ীত আহোঁতে মোৰ লগত কথাও পাতিছে বুকুত দুখ পাইছোঁ বুলি কৈছে ড্ৰাইভাৰজন পলাইছে সি যদি অলপ নামি কিনে ধৰলা হয় কৰলা হয় গাড়ী এখন ধৰি আনিলা হয় কিজানি সি জিন্দা থাকিলা হয় তেওঁৰ ঘৰত তেওঁ ঘৈণীয়েক আছে আৰু চলি এটা আছে আৰু দেউতাক আছে মাক আছে একমাত্ৰ উপাৰ্জনকাৰী আছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত